কলিয়াবৰ বৰভগীয়াৰ নামগাঁৱৰ নৱজ্যোতি বৰা বিগত প্ৰায় 24 বছৰ এই নৱজ্যোতি বৰা এখন বিছনাত তেওঁ পৰি থাকিবলগীয়া। তেওঁ বিশেষভাৱে সক্ষম। 1999 চনত তেওঁ দুৰ্ঘটনাত পতিত হৈ তেওঁৰ দেহৰ তলৰ অংশ কিছু অকামিলা হৈ পৰিল আৰু তেতিয়াৰ পৰা তেওঁ এনেধৰণে এখন বিছনাৰ তেওঁৰ সৰ্বস্ব হৈ পৰিল। তেওঁ এনেধৰণে এখন বিছনাত থাকি তেওঁ কিছু কাম কৰি যায়। তেওঁ লিখা মেলা কাম কৰে। মই তেওঁৰ পৰা জানিব বিচাৰিম কেনেধৰণে তেওঁ কি লিখা মেলা কৰিছে, কেনেধৰণে তেওঁ বিছনাখনত থাকিয়ে যথেষ্ট কাম কৰি গৈছে, যথেষ্ট লোকক সহায় সাৰথি কৰি গৈছে, কেনেধৰণে কৰিছে বা নৱপ্ৰজন্মক কেনেধৰণে তেওঁ অনুপ্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। কি ক'ব, যথেষ্ট দিন আপুনি এনেধৰণে সজ্জাগত হৈছিলে, কেনেধৰণে হ'ল? 1999 চনত আপুনি কিয় এনেধৰণে বিছনাখনকে আশ্ৰয় হিচাপে ল'বলগীয়া হ'ল? মই আপোনাৰ 99 চনত গছৰ পৰা পৰিছিলোঁ। গছৰ পৰা পৰি পেলাই মানে আপোনাৰ কঁকালৰ নিম্নাংশ মোৰ অলপমান দিগদাৰ হৈছিলে। তেতিয়াও মানে উঠিব পৰা নোৱাৰা হ'লোঁ প্ৰায়ে। কেতিয়াবা হুইলচেয়াৰখনতে বহি আছিলোঁ, কিন্তু মানে পৰৱৰ্তী সময়ত মায়ে অলপ বৃদ্ধা হৈ গ'ল যে, এতিয়া মানে আপোনাৰ হুইলচেয়াৰখন বহিবলৈ কমাই দিয়া হৈছে। এতিয়া এই বিছনাতে প্ৰায়খিনি ব্যস্ত হৈ থকা যায় মোৰ। আপুনি কি কৰে? যিহেতু দেখা গৈছে আপোনাৰ সন্মুখত কিছু লিখা মেলা, কিছু বাতৰি কাকতত কিছু আপোনাৰ লেখা মেলা প্ৰকাশ পোৱা কিছু দেখা পাইছোঁ। তাৰোপৰি আমি জানিব পাৰিছোঁ আপুনি আন কিবাও লেখা মেলা কৰিছে। কি লেখা মেলা কৰিছে? লেখা মেলা মানে মই বৰ্তমান আপোনাৰ মেগাজিনবিলাকত লিখা মেলা কৰোঁ। কিছুমান স্মৃতি গ্ৰন্থৰ পৰা আহ্বান আহে লিখিবৰ কাৰণে, এইবিলাক লিখা মেলা কৰোঁ। তাৰোপৰি আপোনাৰ মই কবিতা পুথি এখন যোৱা 12 চনত মই প্ৰকাশ কৰিছোঁ। হেৰি সেইখনৰ পিছত মই গল্প কবিতাবিলাক লিখি আছোঁ, কিন্তু প্ৰকাশৰ মানে পথটো পোৱা নাইকিয়া বৰ্তমান বিচাৰি। আৰু নাটক দুখনমান তেনেকৈ আছে আৰু একাংকিকা নাটক সেইখিনিয়ে। হয়, মই আৰু এটা কথা ক'ম। এই নৱজ্যোতি বৰা এটা সময়ত নাটকৰ লগত জড়িত হৈ আনক হহুৱাইছিল। আনক হহুৱা এই নৱজ্যোতি বৰা এনেধৰণে এতিয়া তেওঁ এখন বিছনাত জীৱন পাৰ কৰাবলগীয়া হৈছে। তথাপিতো তেওঁ হতাশ হোৱা নাই। তাৰ মাজতে তেওঁ এনেধৰণৰ লেখা মেলা কাম এইখিনি কৰি তেওঁৰ মনৰ যি ইচ্ছা, সেই ইচ্ছা তেওঁ পূৰণ কৰি গৈ আছে। ঠিক সমান্তৰালকৈ তেওঁ আচলতে যিহেতু মাতৃ তেওঁৰ বৃদ্ধা হৈ আহিছে, গতিকে তেওঁ উপাৰ্জনৰ পথ এটা বাছি ল'বৰ কাৰণে চেষ্টা কৰিছিল। আৰু অৱশেষত তেওঁ এই যিটো কোঠাত তেওঁ যিখন বিছনাত থাকে, সেই বিছনাখনতে এনেধৰণে এটা প্ৰিণ্টাৰ গোটাই লৈছে, যাতে ইয়াতে তেওঁ জেৰক্স কৰিব পাৰে। যথেষ্ট লোকে গাঁৱৰ অঞ্চলৰ যিসকল লোকে জেৰক্স কৰিবৰ কাৰণে প্ৰয়োজন হয়, তেওঁলোক তেওঁৰ ওচৰলৈ আহে। আৰু তাৰোপৰি কিছু ছাত্ৰ ছাত্ৰীৰ যি দৈনিক ব্যৱহাৰ্য কিছু সামগ্ৰী, পেন বা অন্যান্য বা কাঠ পেঞ্চিল, বহী, কিতাপ এনেধৰণৰ তেওঁ কিছু ইয়াত এনেধৰণে গোটাই লৈছে এটা আলমাৰি যোগাৰ কৰি, আৰু তাৰ পৰাই তেওঁ ইয়াৰ পৰা বিক্ৰী কৰি কিছু উপাৰ্জন কৰে। যিহেতু বৃদ্ধা মাতৃ, মই মাতৃগৰাকীক দেখুৱাবলৈ ক'ম কেমেৰাচৰ ৰাজুক। এইগৰাকী বৃদ্ধা মাতৃ, তেওঁ যথেষ্ট এতিয়া অসুস্থ হৈ পৰিছে দিন বাগৰি যোৱাৰ লগে লগে, আৰু গতিকে তেওঁ এই নৱজ্যোতিক শুশ্ৰূষা কৰাত অসুবিধা হৈছে। তাৰ পাছতো তেওঁলোক হতাশ নহয়, এনেধৰণে তেওঁলোকৰ জীৱন অতিবাহিত কৰিছে। কি ক'ব, আপোনাৰ ল'ৰা যথেষ্ট দিন এনেধৰণে বিচনাত থাকিবলগীয়া হৈছে, আৰু আপুনি যথেষ্ট সহায় কৰি আহিছিল যদিও এতিয়া আপুনি লাহে লাহে নিজে বৃদ্ধ হৈ আহিছে। কি ক'ব? ক'বলৈতো মোৰ একো উপায় নাই। কিনো ক'ম মই এতিয়া? সেইখিনি মোৰ জীৱনটো থাকে মানে মই তাক চাব লাগিব, আৰু কোনে চাবনো, হয়নে নহয় বাৰু? মই এটা ক'ব লাগিব, চাবই লাগিব। যেনিবা ছোৱালীজনী এইটো সিহঁতে বিয়া দিলোঁ বুলিহে, নহ'লে এতিয়া পাছত থকা হ'লেতো দিব নোৱাৰোঁ। নিশ্চিতভাৱে তেওঁ আৱেগিক হৈ পৰিছে, যিহেতু তেওঁৰ চকুৰ সন্মুখতে নিজৰ পুত্ৰ এনেধৰণে এখন শয্যাত থাকিবলগীয়া হৈছে। তথাপিতো তেওঁ যিমানখিনি পাৰে পুত্ৰক সহায় কৰি গৈ আছে, আৰু তেওঁ জীৱিত অৱস্থালৈকে তেওঁ পুত্ৰক এনেধৰণে সহায় কৰি যাম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। আৰু মই তেওঁৰ পৰা পুনৰ আৰু এটা কথা, কি ক'ব? মোৰ এই উজ্জীৱনটোৰ ক্ষেত্ৰত এইটো বস্তু মোক এজন বন্ধুৱে সহায় কৰিছে, শংকৰ দাস বুলি কয়, তেওঁ এইটো মোক গিফ্ট দিছে দেই। নিশ্চিতভাৱে তেওঁ আচলতে এই যি প্ৰতিষ্ঠান গঢ়ি তুলিছে ইয়াতে, তেওঁৰ নাম দিছে উজ্জীৱন। আচলতে খুব এক অৰ্থপূৰ্ণ এক নামেৰে তেওঁ আচলতে তেওঁৰ প্ৰতিষ্ঠানটো গঢ়ি তুলিছে। বিছনাখনত থাকিয়ে তেওঁ সেই উজ্জীৱনৰ জৰিয়তে তেওঁৰ জীৱনটো যাতে উজ্জীৱন হয় তাৰ কাৰণে তেওঁ চেষ্টা কৰিছে, আৰু কোনো ধৰণৰ হতাশ হোৱা নাই। কি ক'ব, যিহেতু চৰকাৰে আপোনাক কিবা কিবি দিছে, আমি জানিব পৰা মতে আপোনাক অৰুণোদয়, এতিয়া ইতিমধ্যে অৰুণোদয় ধন আপুনি পাই আছে, আৰু কিবা আহ্বান জনাব নেকি চৰকাৰৰ প্ৰতি বা অসমৰ মাননীয় যিগৰাকী মুখ্যমন্ত্ৰীগৰাকীক কিবা আহ্বান জনাব নেকি? মইতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিব খোজোঁ। আচলতে যেতিয়া মই 1999 চনত যেতিয়া মোৰ এক্সিডেণ্ট হৈছিলে, সেইটো সময়ত মানে ক'বলৈ গ'লে অসমৰ স্বাস্থ্য বিভাগটো খুবেই বেয়া আছিলে। সেইটো সময়ত মানে এনেকুৱা এটা পৰ্যায় পাইছিলেগৈ, মই আচলতে 3 মাহ তাত
চিকিৎসাধীন মই তাত হৈ আছিলোঁ সেইটো সময়ত মই 3 মাহত কেৱল মাত্ৰ বেজীকেইটা পালোঁ তাৰ বাহিৰে মোৰ যিটো মানে কেছ আছিলে সেইটো সময়ত সেইমতে চিকিৎসা মই সম্পূৰ্ণ নাপালোঁ কিন্তু বৰ্তমান যিটো দেখা গ'ল ধৰি লওক এতিয়া আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী হৈছিলে সেইটো সময়ৰ পৰা যিটো তৎপৰতা দেখিলোঁ বা বৰ্তমান সময়ত এইটো সময়ত যদি মোৰ এইটো কেছ হ'লহেঁতেন হয়তো মই আজি দৌৰিব নোৱাৰিলেও মই অন্ততঃ ধৰক মানে থিয় হ'ব মোৰ এটা সক্ষমতা মোৰ মানে হ'লহেঁতেন। হয় গৌতম বৰা আপোনাক ধন্যবাদ জনাইছোঁ।